নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি ভিডিঅ'ৰ যোগেদি তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাৰ্ট নম্বৰ 1 আৰু পাৰ্টটিৰ নাম হ'ল প্ৰাচীন কামৰূপ ৰাজ্য। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ এই পাঠটোৰ অনুশীলনী থকা গোটেইখিনি কোৱেশ্যন অতি চমুকৈ লৈ অহা হৈছে। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। এক নম্বৰত দিয়া আছে মাত চমু উত্তৰ দিয়া। এক নম্বৰৰ ক দিয়া আছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভগদত্ত এজন ৰজা আছিল, তেওঁৰ জীয়ৰীৰ নাম আছিল আমাৰ ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ কোন ৰাজ্যৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? চীনৰ এজন ট্ৰেভেলাৰ মানে এই ঘূৰি ফুৰে যে আমাৰ লগত আহে যে টুৰিষ্ট, এনেকুৱা ধৰণৰ এজন চীনৰ নাম আছিল তাৰ হিউৱেনচাং। তেওঁৱে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহিছিল। সেই সময়ত কামৰূপৰ ৰজা কোন আছিল সেইটো কুৱেশ্যন সুধিছে ইয়াত। ইয়াৰ উত্তৰটো হ'ব সেই সময়ত আমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত। সেই সময়ত আমাৰ ভাস্কৰ বৰ্মন ৰজা আছিল। তেতিয়া অসমৰ ৰজা আছিল ভাস্কৰ বৰ্মন। আৰু যদি কুৱেশ্যনটোত আহে তোমালোকৰ সেই সময়ত ভাৰতৰ ৰজা কোন আছিল, তোমালোকে হৰ্ষবৰ্ধন লিখিবা, HAR হৰ্ষবৰ্ধন। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? কাশ্মীৰৰ ৰজা মেঘবহনে কৰাইছিল। ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, গোটেইখিনি চাবা ভিডিঅ'টো স্কিপ নকৰাকৈ। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? শালস্তম্ভ বংশৰ আমাৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ শ্ৰী হৰ্ষদেৱ। শ্ৰী হৰ্ষদেৱে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। নম্বৰত দিয়া আছে আমাৰ কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰত দিয়া আছে বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। বৰ্মন বংশ আমাৰ কোনে স্থাপন কৰিছিল? উত্তৰটো দিয়া আছে বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। খ নম্বৰত দিয়া আছে আমাৰ চিউকি কৈতুল্য আৰু হিউৱেনচাঙৰ গ্ৰন্থ। এই চীনা পৰিভ্ৰমী আছিল যে আমাৰ হিউৱেনচাং, এই চিউকি এইটো আমাৰ হিউৱেনচাঙৰ গ্ৰন্থ। উত্তৰ দিয়া আছে চিউকি হিউৱেনচাঙৰ গ্ৰন্থ। গ নম্বৰত দিয়া আছে আমাৰ কামৰূপ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ আৰু ভাস্কৰাব্দ। ইয়াৰ উত্তৰ দিয়া আছে কামৰূপ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচক হোৱা যুগটো হ'ল ভাস্কৰাব্দ। আমাৰ তোমালোকে চাই ল'বা সেইটো ভাস্কৰাব্দ। ঘ নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপত ৰাজনৈতিক গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ এইটো ব্যৱস্থাৰ জফলা হ'ব, এইটো এনেকুৱা হ'ব, তোমালোকে লিখি ল'বা, ব্যৱস্থাৰ প্ৰচলন আছিল। 3 নম্বৰত দিয়া আছে আমাৰ খালী ঠাই পূৰণ কৰা। ক নম্বৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কি? প্ৰাচীন কামৰূপ ৰাজ্যৰ আমাৰ প্ৰধান জীৱিকা আছিল কৃষি। তাৰপিছত খ নম্বৰ বৰ্মন বংশ দেশ প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশ আমাৰ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট। পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল কি?
পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নপালা। ঘ নম্বৰত দিয়া আছে আমাৰ কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভদ্ৰক মহাৰাজা ধীৰাজা আৰু পৰম পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। উম নম্বৰত দিয়া আছে দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। উত্তৰত দিয়া আছে শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। শক্তি পূজাই কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। 4 নম্বৰত দিয়া আছে চমুটোকা লিখা ভাস্কৰ বৰ্মন প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা, ভগদত্ত প্ৰাচীন কামৰূপৰ ধৰ্ম আৰু দেৱদাসী প্ৰথা। ইয়াৰ উত্তৰত দিয়া আছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। উল্লেখযোগ্য এইটো গয় জফলা হ'ব এনেকৈ উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্ব কালৰ কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। এইটো ধয় জফলা হ'ব। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোকে ভাস্কৰাব্দ বা কামৰূপীয় চন বুলি কোৱা হৈছিল। তাৰপিছত আছে আমাৰ প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসনকালতে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজা স্থিতা বৰ্মন, ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি এইটো জফলা হ'ব বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। তাৰপিছত আছে আমাৰ ভগদত্ত। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছত এইটো তই জফলা হ'ব আৰু হুজুগাত ইয়াতে হ'ব। মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত এইটো জফলা হ'ব অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱাহাটী দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতী সম্বন্ধৰ সময়ত খন্দাইছিল। আমাৰ যে গুৱাহাটীৰ দীঘলী পুখুৰী আছে এই দীঘলী পুখুৰীটো আমাৰ যে ভগদত্ত ৰজা আছিল তেওঁৰ জীয়ৰীৰ বিয়াৰ সময়ত এই খান্দিছিল। দীঘলী পুখুৰী তোমালোকে জানা গুৱাহাটী ইয়াতে হাইকোৰ্ট আছে, ইফালে দীঘলী পুখুৰী আছে, তোমালোকে চাইবা গ'লে গুৱাহাটী গ'লে চাব পাৰিবা। প্ৰাচীন কামৰূপৰ ধৰ্ম। প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কলিতা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপন্যাসৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছিল। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম এইটো জফলা হ'ব দন্তেনত জফলা হ'ব অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য এইটো জফলা হ'ব মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা এইটো জফলা হ'ব কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম
স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্ম প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। উত্তৰত দিয়া আছে আমাৰ শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক জগলাব ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্যাদি ভাগত ভাগ কৰা হৈছে, তেনেদৰে কামৰূপ ৰাজ্যখনকো ভক্তি মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। আনহাতে কিছু সংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ ওপৰত পাৰ্ক, উত্তৰ কুলদেশ আৰু দক্ষিণ কুলদেশ হিচাপে নামকৰণ কৰাও পোৱা যায়। তাৰপিছত আছে আমাৰ ইয়াত প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। ৰাজ্যসকলে নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত ৰাখিবলৈ পৰম ভদ্ৰক, মহাৰাজা ধীৰাজা, পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। ৰজাসকলৰ ৰাজ্যাভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত কৰতলীয়া ৰজা, পুৰোহিত, সম্ভ্ৰান্ত লোক আৰু আন ৰাজ্যৰ নৃপতিসকলকো নিয়ন্ত্ৰণ কৰা হৈছিল। তাৰপিছত আছে আমাৰ 6 নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। উত্তৰ দিয়া আছে আমাৰ শিলালিপিসমূহ প্ৰাচীন কামৰূপৰ ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদি ইতিহাস জানিবলৈ সহায় কৰে। ই তেতিয়াৰ ৰজা ৰাজনীতি, দান ধ্যান আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে তথ্য দিয়ে। 7 নম্বৰত দিয়া আছে বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন, শালস্তম্ভ আৰু পালা বংশৰ ৰাজধানী ক'ত ক'ত আছিল চিহ্নিত কৰা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অসমৰ মানচিত্ৰখন দি দিছোঁ, তোমালোকে চাই ল'বা আৰু তোমালোকে টিচাৰৰ সহায়ত, শিক্ষকৰ সহায়ত এইবিলাক বস্তু তাত লিখি ল'বা। তাৰপিছত মই তোমালোকৰ কাৰণে 30টামান MCQ লৈ আহিছোঁ অতিৰিক্ত কুৱেশ্যনৰ কাৰণে, তোমালোকে চাই ল'বা। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? এইটো খুবেই সহজ কুৱেশ্যন, তোমালোকে চাই ল'বা। এই উত্তৰটো হ'ব প্ৰাগজ্যোতিষ। 2 নম্বৰত দিয়া আছে আমাৰ কামৰূপ ৰাজ্যত প্ৰথম কোন বংশে ৰাজত্ব কৰিছিল? এই উত্তৰটো হ'ব আমাৰ নাৰক বংশ। তাৰপিছত আছে আমাৰ 3 নম্বৰত দিয়া আছে নাৰকৰ পুত্ৰ ভগদত্ত কোন যুদ্ধত অংশগ্ৰহণ লৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ কুৰুক্ষেত্ৰ যুদ্ধত। তাৰপিছত দিয়া আছে আমাৰ বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? বৰ্মন বংশৰ প্ৰথম ৰজা আছিল আমাৰ পুষ্য বৰ্মন। তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ মহাভাৰতত উল্লেখিত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ভগদত্ত। 6 নম্বৰত দিয়া আছে আমাৰ বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? বৰ্মন বংশৰ ৰাজধানী আছিল আমাৰ প্ৰাগজ্যোতিষপুৰত। 7 নম্বৰত দিয়া আছে ভাস্কৰ বৰ্মন কোন ধৰণৰ শাসক আছিল? মানে ভাস্কৰ বৰ্মনে আমাৰ কেনে ধৰণৰ শাসক আছিল? ইয়াৰ উত্তৰ দি আছে উদাৰ। 8 নম্বৰত দিয়া আছে আমাৰ ভাস্কৰ বৰ্মনৰ সৈতে হৰ্ষবৰ্ধনৰ সম্পৰ্ক কিদৰে আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ
মৈত্ৰিক মানে বন্ধুত্বৰ সম্পৰ্ক আছিল। 9 নম্বৰত দিয়া আছে ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলি কোনে অভিহিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব আমাৰ হিউৱেন চাং। হিউৱেন চাঙে অভিহিত কৰিছিল। 10 নম্বৰত দিয়া আছে হিউৱেন চাং কেতিয়া কামৰূপলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ খ্ৰীষ্ট 7ম শতিকাত। 11 নম্বৰত দিয়া আছে শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ শালস্তম্ভ। তাৰপিছত 12 নম্বৰত দিয়া আছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? শালস্তম্ভ বংশৰ ৰাজধানী আছিল আমাৰ হৰুপটক। 13 নম্বৰত দিয়া আছে শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? শালস্তম্ভ বংশৰ প্ৰথম ৰজা আছিল আমাৰ হৰ্ষবৰ্ধন। 14 নম্বৰত দিয়া আছে আমাৰ শালস্তম্ভ বংশৰ শাসক কাল কিমান আছিল? শালস্তম্ভ বংশই আমাক কিমান বছৰ শাসন কৰিছিল? ইয়াত আছে 200 বছৰ। 15 নম্বৰত দিয়া আছে আমাৰ শালস্তম্ভ বংশৰ অন্তত কোন বংশ আহিছিল? মানে শালস্তম্ভ বংশৰ শেষৰ পিছত পাল বংশ আহিছিল। পাল বংশৰ প্ৰথম ৰজাৰ নাম কোন আছিল? পাল বংশৰ প্ৰথম ৰজাৰ নাম আছিল ব্ৰহ্মপাল। 17 নম্বৰত দিয়া আছে পাল বংশৰ ৰাজধানী ক'ত আছিল? পাল বংশৰ ৰাজধানী আছিল আমাৰ প্ৰাগজ্যোতিষপুৰ। তাৰপিছত 18 নম্বৰত দিয়া আছে পাল বংশৰ ৰজাসকল কোন ধৰ্মৰ অনুসৰি আছিল? পাল বংশৰ ৰজাসকল আমাৰ হিন্দু ধৰ্ম অনুসৰি আছিল। 19 নম্বৰত দিয়া আছে পাল বংশৰ অন্তত কামৰূপত কিহে ধ্বংস আনিছিল? পাল বংশৰ অন্তত কামৰূপত তুৰ্কী আক্ৰমণ ধ্বংস আনিছিল। 20 নম্বৰত দিয়া আছে পাল বংশৰ অন্তত কামৰূপ কোন ৰাজ্যৰ অন্তৰ্গত হৈছিল? ইয়াৰ উত্তৰ দিয়া হ'ব দিল্লী সুলতানত। 21 নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপৰ সমাজ ব্যৱস্থা কিমান ভাগত বিভক্ত আছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ 4টা ভাগত বিভক্ত আছিল। 22 নম্বৰত দিয়া আছে কামৰূপৰ মুখ্য ধৰ্ম কোন আছিল? ইয়াৰ উত্তৰটো হ'ব হিন্দু ধৰ্ম। 23 নম্বৰত দিয়া আছে কামাখ্যা মন্দিৰ কোন বংশৰ সময়ত খ্যাতি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ শালস্তম্ভ বংশৰ সময়ত। তন্ত্ৰ সাধনা কোন মন্দিৰৰ সৈতে জড়িত আছে? তন্ত্ৰ সাধনা আমাৰ কামাখ্যা মন্দিৰৰ সৈতে জড়িত আছে। 25 নম্বৰত দিয়া আছে আমাৰ কামৰূপৰ ৰাজছোৱালী ব্যৱস্থা মূলত কি আছিল? কামৰূপৰ ৰাজছোৱালী ব্যৱস্থা মূল আছিল আমাৰ ভূমিকৰ। 26 নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপত ৰাজ্য ভাগ কৰা হৈছিল কিমান খণ্ডত? প্ৰাচীন কামৰূপৰ ৰাজ্য কিমান খণ্ডত ভাগ কৰা হৈছিল? আমাৰ 3 খণ্ডত। 27 নম্বৰত দিয়া আছে কামৰূপৰ ৰাজপথক কি বোলা হৈছিল? কামৰূপৰ ৰাজপথক আমাৰ মহাপথ বোলা হৈছিল। মানে ৰাস্তাক আমরা কামৰূপত মহাপথ বুলিছিল। মানে গুৱাহাটীৰ যিবিলাক ৰাস্তা আছে সেই সময়ত এইবিলাকক মহাপথ বুলি কৈছিলোঁ আমি। কামৰূপত ব্যৱহৃত মুদ্ৰা কিহৰ পৰা তৈয়াৰ কৰা হৈছিল? কামৰূপত মানে অসমত ব্যৱহাৰ কৰা মুদ্ৰাবিলাক আমাৰ এই সময়ত তামৰ পৰা তৈয়াৰ কৰা হৈছিল। 29 নম্বৰত দিয়া আছে কামৰূপ কোন দেশৰ সৈতে বাণিজ্য কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কামৰূপ উপৰোক্ত সকলৰ সৈতে ব্যৱস্থা কৰিছিল। ওপৰত যিবিলাক আছে এই সকলো ৰাজ্যৰ এই দেশৰ পৰা বাণিজ্য কৰিছিল। 30 নম্বৰত দিয়া আছে কামৰূপৰ ৰজাসকলৰ উপাধি কি আছিল? কামৰূপৰ ৰজাসকলৰ উপাধি আছিল আমাৰ মহাৰজা ধীৰজা। ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে কমেণ্ট কৰিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোক লাগে যদি কমেণ্ট কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ এইটো চেনেলত। ধন্যবাদ।